নমস্কাৰ, মই কস্তুৰী বৰা আপোনালোকক স্বাগতম জনাইছোঁ কুঁহিপাত পেজটিৰ গোটেইকেইটা প্লেটফৰ্মলৈ। আজি মই আপোনালোকৰ মাজত আকৌ ইনফৰ্মেটিভ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আমি সকলোৱে যিহেতু অসমৰ পৰিস্থিতি সম্পৰ্কে জানো আৰু অসমত এই পৰিস্থিতি এনেকুৱা নহয় যে আজি বা কালি হৈছে। এই পৰিস্থিতিসমূহ বহু বছৰ কি বছৰ ধৰি এনেকেই আনছল্ভ প্ৰব্লেম হিচাপে চলি আহিছে আৰু মই এই পৰিস্থিতি সম্পৰ্কে বেলেগকে ব্যাখ্যা দি পেলাই বা বেলেগ কিবা বুজাই পেলাই ভিডিঅ'টি বনোৱা নাই। মই ভিডিঅ'টি বনাইছোঁ এই যে প্ৰব্লেমটোৰ লগত আমি যিসকল ব্যক্তি যুঁজি থকা দেখোঁ, কেতিয়াবা কোনো কালে এই ব্যক্তিসকলৰ লগত কথা পাতি বা ব্যক্তিসকলৰ ওচৰত গৈ তেওঁলোক কি সাইকোলজিকেল প্ৰব্লেমত ভুগি আছে পিছৰ পৰ্যায়তো, এই সকলোবোৰ খাম কাটাৰ পিছৰ পৰ্যায়তো কোনোবা গৈ বা কোনোবাই ৰিচাৰ্চ কৰি সেই ডাটাসমূহ কেতিয়াবা আমি হাইলাইট হোৱা দেখোনে? সম্ভৱতঃ মনত পৰা হিচাপত নাই দেখা। এনেকুৱা যেতিয়া যিকোনো ঠাইত যিকোনো পৰিস্থিতিত নেচাৰেল ডিজাষ্টাৰ হয় আৰু যেতিয়া আমি কল্পনা নকৰাকে কিছুমান পৰিস্থিতি আমি এক্সপিৰিয়েঞ্চ কৰোঁ, তেতিয়াহ'লে আমি বহু ব্যক্তি নন স্পেচিফিক সাইকোলজিকেল ডিজৰ্ডাৰত ভুগো, যাক আমি NPD বুলি কওঁ। এই যে NPD বুলি মই ক'লোঁ, নন স্পেচিফিক সাইকোলজিকেল ডিজৰ্ডাৰ বুলি ক'লোঁ, এতিয়া এইটো কেনেকুৱা এটা কষ্টদায়ক ছাফাৰিং মেণ্টেল হেল্থ ডিজৰ্ডাৰ সেইটো জানাটো খুব বেছি প্ৰয়োজন। এনেকুৱা নন স্পেচিফিক সাইকোলজিকেল ডিজৰ্ডাৰত আমি কোনো স্পেচিফিক এটা কাৰণ বিচাৰি নাপাওঁ সেই ব্যক্তিজন কিহৰ কাৰণে মেণ্টেল টাৰ্বুলেঞ্চ, মিক্স ইম'শ্যনেল আৰু লগতে ব্যক্তিজনৰ বিহেভিয়াৰেল শ্বিফ্ট হৈছে। এই নন স্পেচিফিক সাইকোলজিকেল ডিজৰ্ডাৰত ভোগা শ শ ব্যক্তি চাগে আমি নিজৰ ঠাইত ওচৰে পাজৰে বিভিন্নজনক যদি আমি কাউন্সেলিং বা সাইকোথেৰাপিৰ হেল্প প্ৰভাইড কৰোঁ বা কোনোবাই যদি সেইখিনি কাৰণে আমাৰ ওচৰত আহে, তেন্তে আমি বিচাৰি পাম লাখ লাখ ব্যক্তি। এতিয়া কথা হ'ল সেই নন স্পেচিফিক সাইকোলজিকেল ডিজৰ্ডাৰটো যেতিয়া স্পেচিফিকলি বা যেতিয়া সেই ডিজৰ্ডাৰটো আমি ডায়েগন'চেই কৰিব নোৱাৰোঁ, সেই ব্যক্তিজনে কেনেকৈ বাৰু সময়বোৰ কটায় সেইটো ভাবি চাবলৈও হয়তো সাধাৰণ নৰ্মেল মানুহৰ মানে কল্পনাৰ অতীত। এতিয়া এনেকুৱা নহয় যে নন স্পেচিফিক মানে সাইকোলজিকেল ডিজৰ্ডাৰৰ কোনো সলিউশ্যন নাই বা তাক আমি মেজাৰ বা ডায়েগন'জ কৰিব নোৱাৰোঁ। বিভিন্ন উপায় আছে। K10 স্কেল আছে, K6 ভাৰ্জন আছে, কিছুমান স্পেচিফিক কুৱেশ্যনিয়াৰ আছে K10ৰ ভিতৰত, K6ৰ ভিতৰত কিছুমান ৰেপিড আৰু শ্বৰ্ট টাৰ্ম মেজাৰিং স্কেলছ আছে বা ফেজেছ আছে, যাৰ পৰা আমি সেই ব্যক্তিজনৰ লগত কথা পাতি সেই ব্যক্তিজনৰ ওচৰত গৈ তেওঁ পাৰ হৈ আহা যিবোৰ এক্সপ'জাৰ এক্সপিৰিয়েঞ্চ বা যিবোৰ তেওঁ নিজেই প্ৰত্যক্ষভাৱে দেখে বা তেওঁ প্ৰত্যক্ষভাৱে হিট কৰে, সেইবোৰৰ কথা বা সেইবোৰৰ লগত তেওঁৰ যি মানে এডজাষ্টমেণ্ট প্ৰব্লেম বা তেখেতে সেইখিনিৰ কাৰণে কি ছাফাৰ কৰিছে, এই বস্তুবোৰ জনাৰ সুবিধা হয় বা আমি জানিব লাগে।
এইটো আমাৰ কাৰণে খুবেই বেছি নেচেচেৰী বস্তু আৰু এইটো এটা ছ'চিয়েল এৱাৰনেছ এইটো এটা ছ'চাইটিৰ কাৰণে বা এখন কমিউনিটিৰ কাৰণে কৰা আমাৰ দায়বদ্ধতা বা কোনোবাই নাজানিলেও সেই ব্যক্তিসকলক এনেকুৱা কামৰ লগত জড়িত ব্যক্তিসকলৰ লগত লগ কৰাই দিয়াটো আমাৰ প্ৰাইমাৰী মানে ৰিছপনচিবিলিটি হ'ব লাগে ইন মৰেল এণ্ড এথিকেল ৱেত বাট আমি এই বস্তুখিনি কৰিবলৈ সকাহে নাপাওঁ বা আমি এই বস্তুখিনিৰ প্ৰতি এৱাৰে নহয় আমি ইমানখিনি আমি নাভাবোৱে কাৰণ আমাৰ লগত ভাবিবলগীয়া সমস্যা ইমানেই আছে বা আমি কেতিয়াবা সময় থাকিলেও এইবোৰৰ সম্পৰ্কে আমি কোনো ধৰণৰ মানে এৱাৰনেছ প্ৰভাইড কৰাৰ কথা আমি নাভাবোঁ বা আমি প্ৰয়োজনবোধো নকৰোঁ সেইটো এটা আটাইতকৈ মানে ডাঙৰ প্ৰব্লেম চ' আমি এনেকুৱা চিটুৱেশ্যনৰ পিছতো এনেকুৱা ডিজাষ্টাৰ এনেকুৱা ডাইৰেক্ট এক্সপ'জাৰৰ পিছত বা এই ডিজাষ্টাৰখিনিৰ কাৰণে তেনেকৈ কিমান ব্যক্তি ছাফাৰ কৰি আছে বা তেনেকৈ ছাফাৰ কৰা ব্যক্তিসকলক আমি কেনেকৈ এৱাৰ কৰিব পাৰোঁ বা কেনেকৈ তেওঁলোকক সেই চিটুৱেশ্যনৰ পৰা ওলাব পাৰোঁ লং টাৰ্ম থেৰাপিত সেইটো কিন্তু আমি গুৰুত্ব দিয়াটো খুবেই বেছি প্ৰয়োজনীয় আৰু প্ৰত্যেকজন ব্যক্তিয়ে সেই কাৰণে সেই দায়বদ্ধতাখিনি বুজাটোও প্ৰয়োজনীয় আশা কৰোঁ এই ভিডিঅ'টিত মই আপোনালোকক এটা এনেকুৱা ডিজৰ্ডাৰ হাইলাইট কৰিছোঁ যি ডিজৰ্ডাৰ হয়তো আমি তাৰ কোনো মানে স্পেচিফিক কাৰণ নাপাব পাৰোঁ কিন্তু বিহেভিয়াৰত ফিজিকেল ৱেত আৰু মেণ্টেল আমাৰ যিখিনি ড্ৰেইন বা ষ্ট্ৰেইন প্ৰব্লেমত আমি এই বস্তুখিনি কিন্তু ডেফিনেটলি দেখিও পাওঁ অনুভৱো কৰোঁ কিন্তু লেক অফ এৱাৰনেছত আমি সেই প্ৰব্লেমখিনিৰ লগত বা সেই প্ৰব্লেমখিনি ডিল কৰাৰ পৰা বিৰত থাকোঁ থেংক ইউ ছ' ভেৰি মাছ গিভিং অ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'